জনাইছোঁ। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ গাৰু কভাৰ। আপোনালোকে চাই যাব, ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব, লগতে বেল আইকনটো টিপি যাব। তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। এইটো দেখিছেনে, এইটো গাৰু কভাৰ। এইটো আপোনালোকে এযোৰ যদি লয় 60 টকাতে পাব। দীঘলে বহলে সকলো আছে আৰু এইফালে আপোনাৰ চেইন ছিষ্টেমৰ যিটো খোলা আছে সেইটোত চেইন আছে। আপোনালোকে চাই যাব, মই আপোনালোকক দেখাই দিছোঁ। মাত্ৰ 60 টকাতে এযোৰ গাৰু কভাৰ। পূজাৰ বাবে বাম্পাৰ অফাৰ চলি আছে। মই আপোনালোকক কালাৰবোৰ দেখাই গৈছোঁ, আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব। মই লাহে লাহে দেখাই গৈছোঁ, যিহেতু সকলো গাৰু কভাৰ খুলি দেখুৱাটো সম্ভৱ নহয়। মই আপোনালোকক কালাৰবোৰ দেখাই গৈছোঁ, আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। মাত্ৰ 60 টকাতে দুটা গাৰু কভাৰ চাই যাব। মই আপোনালোকক দেখাই দিছোঁ। কালাৰবোৰ যদি আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব। স্ক্ৰীনশ্বটটো লৈ আপোনালোকে মোক নম্বৰত যোগাযোগ কৰিব। মই আপোনালোক দিয়াৰ ব্যৱস্থা কৰি আছোঁ। এইটো আপোনালোকে চাই যাব। এটা খুলিয়ে দেখাই দিব পাৰোঁ। দীঘলে বহলে সকলোৱে ভাল। আপোনালোকে চাই যাব, মাত্ৰ যোনটো কালাৰ পচন্দ হয় সেইটো আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। আৰু মই স্ক্ৰীনত যিখন নম্বৰটো আপোনালোকে মোৰ লগত যোগাযোগ কৰি ল'ব পাৰে। এইটো মাত্ৰ 60 টকাত এযোৰ গাৰু কভাৰ। আৰু যদি কোনোবাই দোকানৰ কাৰণে নিয়ে তেতিয়াহ'লে হ'লচেল প্ৰাইচটো আৰু তাতকৈ কম হ'ব। আৰু যদি 10 পিচ মাল লয় 10 পিচৰ দামটো বেলেগ হ'ব। যদি আপোনালোকে 2 পিচ লয় তেতিয়াহে 60 টকা ল'ম। যদি 10 পিচ লয় তাতকৈ আপোনালোকে কমতে পাব। মই কালাৰখিনি আপোনালোকক দেখাই গৈছোঁ, আপোনালোকে কালাৰখিনি স্ক্ৰীনশ্বট ৰাখি ল'ব পাৰে। এযোৰ গাৰু কভাৰ মাত্ৰ 60 টকা, পূজাৰ বাবে অফাৰ। এইটো আনিলে আপোনালোকৰ কটনৰ গাৰু কভাৰ এযোৰত 70 টকা, পিয়'ৰ কটন। চাই যাব পাৰে। এইটো দীঘলে বহলে সকলোৰে আছে আৰু আপোনালোকে একেবাৰে পিয়'ৰ কটনৰ গাৰু কভাৰ চাই যাব। মাত্ৰ 70 টকাত এযোৰ। মই আপোনালোকক দেখাই গৈছোঁ, আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব। আৰু মই দি থোৱা স্ক্ৰীনৰ নম্বৰটো আপোনালোকে যোগাযোগ কৰি দিব পাৰে। মাত্ৰ 70 টকাত দুটা গাৰু কভাৰ। পূজাৰ বাবে বাম্পাৰ অফাৰ। এইটো চাই লওক, আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব পাৰে। স্ক্ৰীনশ্বটটো ৰাখি মোক কোনটো কালাৰ আপোনালোকৰ পচন্দ হৈছে সেইটো দি দিব। এভেইলেবল কালেকশ্যন আছে, আপোনালোকে চাই যাব। মই আপোনালোকক গোটেইখিনি মেলি দেখুওৱাটো সম্ভৱ নহয়। আপোনালোকক মই যিকোনো এটা কালাৰে মেলি দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। স্ক্ৰীনশ্বটটো ৰাখি ল'ব। স্ক্ৰীনশ্বটটো ৰাখি মোৰ নম্বৰত যোগাযোগ কৰিব। মই আপোনালোকক অফলাইন অনলাইন সকলোতে দিয়াৰ ব্যৱস্থা কৰিম। আৰু এটা দেখাইছোঁ বেলেগ কোৱালিটিৰ গাৰু কভাৰ। এযোৰ আপোনালোকৰ 80 টকা এযোৰ। কটনৰ, পিয়'ৰ কটনৰ কভাৰ 80 টকা এযোৰ। এটা ল'লে 40 টকা আৰু আপোনালোকে যদি এযোৰ লয় তেতিয়া 80 টকা। কালাৰবোৰ চাই যাব, যদি কালাৰটো ভাল পায় তেতিয়া স্ক্ৰীনশ্বটটো ৰাখি ল'ব আৰু মোৰ নম্বৰত যোগাযোগ কৰিব। মই আপোনালোকক অনলাইন অফলাইন সকলোতে দিয়াৰ ব্যৱস্থা কৰিব। মাত্ৰ 80 টকা এযোৰ গাৰু কভাৰ। মই কালাৰটো দেখাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। বহুত ধুনীয়া কটনৰ কভাৰ, লগত বগা ফুল আছে। চাই যাব। যোনটো কালাৰ পচন্দ হয় আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব। মাত্ৰ এযোৰত 80 টকা গাৰু কভাৰ।
স্ক্ৰীণত দিয়া নম্বৰৰ লগত আপোনালোকে যোগাযোগ কৰি ল'ব। মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। এপিচ ল'লেও হ'লচেল আৰু আপুনি 10 পিচ ল'লেও হ'লচেল ৰেটতে পাব। কোনোবা বেপাৰীয়ে যদি আপোনাৰ বিক্ৰী কৰিবৰ কাৰণে লয়, তেওঁলোকৰ ৰেটটো বেলেগ হ'ব। তেওঁলোকে 12 পিচ ল'ব লাগিব, মিনিমাম 12 পিচ ল'ব লাগিব, তেতিয়াহে তেওঁলোকে বিক্ৰী কৰা ৰেটত পাব। এপিচ 2 পিচ ল'লে তেওঁলোকে 40 টকাই দিব লাগিব। দীঘল বহল সকলো ফালে আছে। আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।